শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাক্ষসমাৰী আৰক্ষী চকী এলেকাৰ চপাই নদীৰ বালিচৰত আজি পুৱা অনুমানিক 6 বজাত এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হয়। উল্লেখ্য যে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ডিব্ৰুদৰং চাহ বাগিচাৰ টমটম লাইনৰ বাসিন্দা চতিয়া কন্দ নামৰ লোকজন যোৱাকালি চপাই নদীৰ বাঢ়নী পানীত পৰি নিখোজ হোৱাৰ খবৰ পোহৰলৈ আহিছিল। ইয়াৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত লোকজনৰ সন্ধান বিচাৰি চপাই নদীত অভিযান চলাইছিল SDRFৰ লোকে। যোৱাকালি চপাই নদীত চলোৱা অভিযানত লোকজনৰ কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাছিল SDRFৰ লোকে। যদিও আজি পুৱাই চপাই নৈৰ বালিচৰত পৰি থকা অৱস্থাত লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। ইয়াৰ পিছতে স্থানীয় ৰাইজে খবৰ দিয়ে ৰাক্ষসমাৰী আৰক্ষীক। উক্ত ঘটনাৰ খবৰ পাই ৰাক্ষসমাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ। নমস্কাৰ। শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ডিব্ৰুদৰং চাহ বাগিচা টমটম লাইনৰ চৈত্য কন্ধ নামৰ মানুহ এজনে যোৱাকালি দিনৰ 12টামান বজাৰ অলপ আগতে চপাই নদী ক্ৰচিং কৰি পেলাই এখেতে পাৰ হৈছিলে। যোনটো সময়তে এখেতে পাৰ হ'ল সেইটো সময়ত বানপানী হোৱা নাছিলে। যেতিয়া সি ঘূৰি পেলাই আহে বানপানীৰ প্ৰভাৱত বহুত পানী বাঢ়ি যায় নদীত। সেইকাৰণে এখেতে যেতিয়া ক্ৰচিং কৰি আছিলে মানুহজন ডুবি গ'ল। আৰু সেই মুহূৰ্ততে পৰিয়ালৰ মানুহকেইজনে দুবাৰো প্ৰশাসন বিভাগ ফোন কৰিলে। ফোন কৰাৰ পিছতে এখেতহঁতে আহিলে, অভিযান চলালে। অভিযান চলোৱাৰ পিছতো এই মানুহজনক আমি উদ্ধাৰ কৰিব নোৱাৰিলোঁ। ফলত আজি ৰাতিপুৱা 6টামান বজাত যেতিয়া নদীৰ পানী কমি গ'ল সেইটো সময়ত সেই মৃতদেহটো নদীৰ কিনাৰৰ ছাইডত উদ্ধাৰ কৰিব পৰা হ'ল। সেয়েহে এই দুখীয়া পৰিয়াল হৈ তথা অসম চামগুৰিৰ সংঘ হৈ পেলাই আমি অসম চৰকাৰ কেবিনেট মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াদেৱ লগতে আমাৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক তথা অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে এই দুখীয়া পৰিয়ালটিক যি বানপানীৰ ক্ষতিগ্ৰস্ত হৈ মানুহজনৰ অকাল মৃত্যু ঘটিলে সেয়েহে এখেতক অনুদান স্বৰূপে আৰ্থিক সাহায্য দি সহায় কৰিব বুলি আমি অনুৰোধ জনাইছোঁ।